ক'ৰবাত যদি আমাৰ যাবলগীয়া থাকে সোনকালে আমি একেবাৰে আন্ধাৰে মুন্ধাৰে উঠিব লাগে। মানে ৰাতিপুৱা পোহৰ হোৱালৈ ৰৈ থাকিলে আৰু কাম নহয়। সেইটো কথা কাৰণে একদম খুব সোনকালে উঠিলোঁ। উঠি পেলাই আজৰি হ'ব লাগিব নহয়, কাৰণ আজি স্বাধীনতা দিৱস। আপোনালোক সকলোৱে জানে 7:30 বজাৰ আগতে গৈ স্কুলত তামান্নাহঁতৰ স্কুলত উপস্থিত হ'ব লাগিব। তাৰপৰা পতাকা উত্তোলন কৰিব। সেই কথাৰ কাৰণে সোনকালে উঠিলোঁ। উঠি পেলাই মই মানে চাহ বনাব লাগিব, ৰুটি চুটি বনাই থৈ যাব লাগিব, কাৰণ আহি পেলাই একেবাৰে কৰিবলৈ মন নাযায় ন। সেইটো কথাৰ কাৰণে যাওঁতে খাওঁ বা নাখাওঁ পিছৰ কথা, কামখিনি আজৰি হৈ যাব লাগিব। সেইটো কথাৰ কাৰণে শুই উঠিয়ে ভাবিলোঁ আজি কামকেইটা কৰি লওঁ আৰু ভিডিঅ'টো এইখিনিতে আৰম্ভ কৰি দিওঁ। পিছত আৰু ভিডিঅ' কেতিয়া আৰম্ভ কৰিব পাৰিম কোনো ঠিক নাই। সেইদে বুলি ভাবি পেলাই এইটো কাম কৰিবলৈ আগবাঢ়ি আহিলোঁ। আৰু আপোনালোক সকলোকে মই খুব মানে হেঁপাহেৰে স্বাধীনতা দিৱসৰ শুভকামনা জনালোঁ। আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱা ৭৮টা বছৰ অতিক্ৰম কৰিলে, আৰু সেইটো কথাৰ কাৰণে ভাল লাগিছে। খুবেই আনন্দৰ বিষয় এটা। আৰু আজি সকলোবিলাক স্কুলতে পাতিছে, যিহেতু তামান্নাক উঠাই দিব লাগিব। তাই শুয়ে আছে, তাইক উঠাই পেলাই গা চা ধুৱাই পেলাই উলিয়াই মেলি লৈ যাব লাগিব। আৰু আপোনালোকক পুনৰবাৰ মোৰ ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাব। সৰু সৰু ভিডিঅ' দি আছোঁ এইকেইদিন, বৰ বিশেষ দীঘলীয়া ভিডিঅ' দিয়া নাই, কাৰণ কণ্টেণ্ট ভাল নহ'লে ভিডিঅ'সমূহ দিবলৈও দিগদাৰ লাগে। আপোনালোকে সদায় একেবোৰকে চাই হয়তো আমনিও পায়। সেইটো কথাৰ কাৰণে দেৰিকৈ মানে এগাল ভিডিঅ' দিলে চাবলৈ আমনি পাব বুলি সৰু ভিডিঅ' এটা আগবঢ়াম। আৰু এতিয়া মানে তামান্নাক উঠাই দিব লাগিব, নহ'বা তাই মানে কালিয়ে মোক কৈ থৈছে দেই, কৈছে মা বোলে একেবাৰে একদম সোনকালে উঠাই দিবা, উঠি পেলাই আজৰি হৈ পেলাই যাব লাগিব। তাই মানে খুব একদম এক্সাইটেড হৈ আছে তালৈ যাবৰ কাৰণে। আৰু নতুনকৈ এযোৰ কাপোৰ তাইক চিলাই দিছোঁ, আপোনালোকক কৈছোঁ, আপোনালোকে দেখিব ভিডিঅ'ৰ ৰংটো খুব ধুনীয়া। গেৰুৱা ৰঙৰ এযোৰ চুইজাৰ তাইক চিলাই দিছোঁ। আৰু অলপ পিছতে আমি ওলাই পেলাই এতিয়া যাম, তাইক এতিয়া মই উঠাই লওঁগৈ। সকলোকে স্বাধীনতা দিৱসৰ বহুত বহুত শুভকামনা জনাইছোঁ। আৰু এতিয়া আমি যাবলৈ লৈছোঁ তামান্না স্কুল। আৰু লাহে লাহে এয়া আমাৰ বৰমা আহে দেই, নানীকো দেখাই দিছোঁ অকণমানকৈ। হ'ব দে। আৰু আজি ৰাতিপুৱা মানে খুব বৰষুণ দিছিলে দেই। মই আকৌ ভাবিছিলোঁ ওলাই পেলাই চাগে আহিব নোৱাৰিম নেকি বোলো, ইমানেই বৰষুণ দিছে। আৰু বৰষুণৰ কাৰণে গোটেই মানে ৰাস্তাটো আৰু গছ পাতবিলাক চব মানে তিতি থকা নিচিনা হৈ আছে। আৰু এতিয়া আমি আহি আছোঁ, আৰু এতিয়া আমি আহি পালোহি একদম পকা ৰাস্তাত উঠিলোহি। আহি পেলাই আমাৰ বৌ তেওঁ মানে আগে আগে গৈছে, কিবা এটা আনিছে মানে ল'ৰা ছোৱালীবিলাকে খাবৰ কাৰণে পলিথিনটোতে। আৰু মোকতো কোনে ভিডিঅ' কৰিব, আপোনালোকে সদায় জানে মই ভিডিঅ' ওলাবলৈ নাপাওঁৱেই। মই এতিয়া পিছে পিছে গৈ আছোঁ, তেওঁলোক আগে আগে গৈছে, মই মানে ভিডিঅ' কৰি গৈ আছোঁ। আৰু এতিয়া গৈ স্কুল পামগৈ বাৰু। আৰু ইয়াৰ বিদ্যালয়ত সকলো ৰাইজ গোট খাইছে আৰু আহিছে। সকলোবিলাক আহি পতাকা উত্তোলন কৰিবলৈ যা যোগাৰ কৰি লৈছে। আমিও আহিছোঁ। তলত যে ইমান বোকা, ৰাতি যে বৰষুণ দিছিলে বুলি কৈছিলোঁ, এই বনবিলাকৰ মাজে মাজে বহুত বোকা। সকলো ছাত্ৰ ছাত্ৰী এয়া অংগনবাড়ী বাইদেউ আমাৰ সেয়া বৌ আৰু সেয়া ছাৰ ৰৈ আছে। সকলোবিলাক ওলাইছে। আৰু ইয়াতো মানে কি হৈছে, আমাৰ ঈদগাহ আছে যে, ঈদগাহতো আজি পতাকা উত্তোলন কৰিব, কাকজান ঈদগাহত। তাতো সেয়া মানুহবিলাক আহিছে। আমি ইয়াতে এনেকৈ ৰৈ আছোঁ আমাৰ স্কুলৰ বাৰাণ্ডাতে। আৰু তাৰপিছতে সকলোবিলাক হৈ যোৱাৰ পিছত এয়া বুট নাৰিকল এইবোৰ দিলে, খালোঁ। এইবোৰ ল'ৰা লাজ কৰিছে, সৰু সৰু ল'ৰা যে লাজ কৰে। ইমান কাই মাইকাই কৰি হুলস্থুল কৰি আছে তাহাঁতি, সেইকাৰণে ভিডিঅ'টো মাতটো মিউট কৰি দিলোঁ দেই। একো নুশুনে নহ'ব আপোনালোকে। আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰি অৱশ্যে গৈ নাথাকোঁ। বুটকেইটা কিন্তু খাই খুবেই ভাল লাগে। মানে কি হয়, স্বাধীনতা দিৱসৰ বা মানে যেনেকুৱা সময় নহওক, যেতিয়া পতাকা উত্তোলন কৰাৰ পিছত বুট কেইটামান খাবলৈ পাওঁ, খাই খুব ভাল লাগে। আৰু ল'ৰাকেইটাক মই কিবা এটা কৈ আছোঁ, তাহাঁতিও মানে পূৰা হেৰি কৰি আছে, কিয় মানে ভাল পায়। আৰু মোকো ভাল পায়, ময়ো ভাল পাওঁ তাহাঁতক। বাৰু সদায় যে স্কুললৈ আহি থাকোঁ ন।
তাৰপিছত এতিয়া খাই বৈ পেলাই আমি ঘৰলৈ যামগৈ। আৰু আপোনালোক সকলোৱে চাগে নিশ্চয় আজি খুব সুন্দৰকৈ দিনটো সময়খিনি পাৰ কৰিলে স্বাধীনতা দিৱসৰ। আমাৰো খুব বেছি ভাল লাগিলে, এনেকৈ এটা দিনেই পাওঁ তাকে উদযাপন কৰিবলৈ পেলাই খুব ভাল লাগে। আৰু তামান্নাৰ কাপোৰযোৰ এইযোৰ চাওক, ভাল লাগিছেনে দেখিবলৈ জনাবচোন। মই ফটো দুখনমান মাৰি থ'লোঁ, কাৰণ হেৰি নহয়, এনেকৈ দিনবোৰ সময়বিলাকৰ ফটো উঠি থাকিলে ভাল লাগে। আমাৰ আৰ্জিনা, তামান্না, জাৰিন আৰু ইয়াতে মানে আমাৰ গাঁৱৰ ৰাস্তাত খুব ধুনীয়া এজোপা ফুল ফুলি আছে, তাতো দুকপি ফটো মাৰিলোঁ তাইক খুব ধুনীয়াকৈ। আৰু মই নিজেও ফটো উঠিলোঁ। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। সকলো ভালে থাকক, সুস্থ থাকক দেই। জয় হিন্দ।